আমাৰ এই বিয়াবোৰ কৰোৱা নাই যদি যোৰহাটতে তেনেকুৱা ছোৱালী থাকে ইয়াকতো জানিবই ন মানুহে চিনি পায় আপোনালোকে খবৰ দিব কয় এতিয়া পিছত মানুহ আগত লাজ পোৱাই মাৰিছে নহয় সেইদিনাখন একদম চিনেমা নিচিনা কাহিনী ঘৰৰ মাৰ সুস্থ বিয়া পাত হুলস্থুল এটা সঁচা কথা সঁচাকৈ চিৰিয়াছলি কৈ আছোঁ এইটো কমেডি চিনেমাৰ নিচিনা তাৰপিছত সেইদিনাখন যোৰহাটৰ মানুহৰ সেইদিনাখন বাকীখিনিতো গ'লে সিদ্ধাৰ্থদাই নামঘৰলৈ গ'লোঁ সকলোৱে ভাগৱত পাঠ পঢ়ি আছে তাতে সিদ্ধাৰ্থদাই উলিয়ালে মোৰ বিয়াৰ কথা এনেকৈ সিদ্ধাৰ্থদা আমি সকলোৱে আঁঠু লৈছোঁ আৰু সেৱকীয়েও আমি সেৱকী ন যোনে আশীৰ্বাদ দিছে মোৰ বিয়াৰ কথা ওলাই আছে তেতিয়া মই এনেকৈ কিছুমান আঁঠু কাঢ়িলে কাষলৈ গ'লে পিছলৈ চাব পাৰি যে এনেকৈ পিছলৈ চাইছোঁ বিশ্বাস কৰ চুলিখিনি মেলি ইমান এজনী ধুনীয়া ছোৱালী মই মানে এনেকুৱা লাগিছে মোৰ বিয়া হৈয়ে গ'ল নেকি মই পাখলৈ গৈছিলোঁ অকলেকে সিদ্ধাৰ্থদা পাইছোঁ সিদ্ধাৰ্থদা আপুনি যে কৈছে ছোৱালীজনী আহিব নামঘৰলৈ মোৰ এনেকুৱা লাগিছে যে ভগৱানে তাইক মোৰ কাৰণে পঠিয়াইছে নেকি লাহে লাহে তাইক মোৰ কাষেদি পাৰ হৈছে লগে লগে মই তাইক চাইছোঁ তাইতো মোলৈ চোৱা নাই তাই মোবাইলটো উলিয়াই ফোনত ব্যস্ত মোৰ লগত ফটোটো উঠিব লাগে কিন্তু মোৰ মনত কি চলি আছে মইহে জানো লগে লগে মনে মনে কৈছোঁ তই মোলৈ চা না তাই নাচায় এবাৰ ভগৱানে কৈছোঁ ভগৱান এবাৰ মোলৈ যাতে চা এপাকত বিশ্বাস কৰ তাই ঘপককৈ মোলৈ চাইছে দেহৰ যিটো শিহৰণ মই আপোনালোকক বুজাব নোৱাৰো ভাষা নহয় সিদ্ধাৰ্থদা তাইক চাইছে ময়ো চাইছোঁ লগে লগে সিদ্ধাৰ্থদাই মোক জোৰ কৈছে যা তাইক কাষলৈ মাতি নাই মনৰ কথা খুলি ক আৰু ময়ো সিদিনাখন সাহস কৰিছোঁ প্ৰথমবাৰৰ বাবে লগে লগে তাইক মাতিছোঁ মনৰ কথাখিনি দুয়োটাই ধুনীয়াকৈ খোলা খুলিকৈ কৈছোঁ এটা সময়ত দুয়োটা আমন জীৱনকৈ দুয়োফালে ঘূৰি আহিছোঁ কিন্তু নহয় সেইটো সময়ত আচলতে হিয়া দিয়া গান বাজিব নালাগে তেতিয়া বেলেগ গান বাজিব লাগে ইয়াতকৈ বেদনা লাগেনে জাননী জীৱনত বিয়াখন নহ'বই কি জানি গোটেই মনৰ কথা খুলি কোৱাৰ পিছত তাই মোক কৈছে দাদা আপুনি যদি মোক এমাহৰ আগতে ক'লেহেঁতেন এই মে 19 তাৰিখে হেনো তাই বিয়া কিন্তু মই এৰি দিয়া নাই প্ৰথমবাৰ জীৱনত কোনোবা যদি ছোৱালী ইমান ধুনীয়াকৈ ভাল লাগিছে মই লগে লগে তাই ঘৰলৈ যোৱা পাছফালে তাইক পাছে ময়ো গৈছোঁ সাহস কৰি তাই আগে মই পাছে এটা সময়ত তাই ককাক ভাগ মাক দেউতাক কোন আছে মই চোৱা নাই তাই হাতখনত থাপ মাৰি ধৰিছোঁ এনেকৈ ঘূৰাইছোঁ চকুত ধৰে এষাৰ কথাই কৈছোঁ বিয়া দিনাখন ইতিফলত কি খোৱাবা এইজনে চাওক এতিয়া এই কিমান দিনৰ পৰা তাক দেখি আছে সৰু ল'ৰাটো হৈ আছে এতিয়া বিয়া পাতিব বয়স হ'ল সঁচা কথা বিয়া পতা নাই এনেকৈ দিনবোৰ গৈ থাকিব এটা সময়ত আপোনালোকো আহিব অনুষ্ঠান চাবলৈ আমিও অনুষ্ঠান কৰিবলৈ আহিম মোহন টিকনি বান্ধি এনেকৈ আহিব বিয়া বাৰু বোলে নহ'লে আৰু জীৱনত যা হওক আপোনালোকে ইমান ধুনীয়াকৈ সহযোগিতা আগবঢ়ালে আকৌ ধন্যবাদ জনালোঁ আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে বেহাৰবাৰী আউটপোষ্টখন নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হিচাপে খ্যাতি পাইছে কেৱল আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আমি বেহাৰবাৰীৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমি এনেকৈ হাঁহি ধেমালি কৰি দুটা এটা কথা কওঁতে যদি কাৰোবাৰ মনত কষ্টও দিছোঁ নজনাকৈ সেইটো চবতে কৈ যাওঁ সেই আমি যদি কাৰোবাৰ মনত কষ্টও দিছোঁ যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব ডেকা ল'ৰাসকলে নিজৰ ভাই বন্ধু বুলি আমাক ক্ষমা কৰি দিব গাভৰু ছোৱালীসকলে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা মুঠতে ক্ষমা কৰি দিব সকলো ভালে থাকক বেহাৰবাৰী আউটপোষ্ট চাই থাকক হাঁহি থাকক বোলে হৰি থেংক ইউ আজি মনি নাই বুলি সকলোকে লাভ ইউ অল আগতে ফটো মাৰিলে হাঁহি দিবলৈ কয় আজিকালি নিদিয়ে না কেমেৰামেনটোৱে হাঁহি থাকিলেই হয় থেংক ইউ ভাই থেংক ইউ ধন্যবাদ শুভৰাত্ৰি দুটা বছৰ কৰোণাই বহুৱাই দিলে যে দেহা এইটো জঠৰ হৈ গ'লো আপোনাৰ হাবিত
তেল ভৰাব লাগিব চা আকৌ Aredidena, Sari, Tini, Dui, El.